নমস্কাৰ মই পৰেশ বালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। গাজা য'ত আছে তাতেই থাকিব। মিডল ইষ্ট আইত কেইদিনমান আগতে সম্প্ৰচাৰিত লেখিকা ছমায়া খনুচিৰ ভিডিঅ' এটাই মোৰ অন্তৰ চুই গৈছিল। তেওঁৰ কথাখিনি যেন কথা নহয়, এটা কবিতাহে। দৰ্শকসকলৰ কাৰণে মই তাৰ মুকলি অনুবাদ আগবঢ়ালোঁ। এতিয়া ট্ৰাম্পে গাজাক লৈ এখন আঁচনি কৰিছে। আমি তেওঁলোকৰ কাৰণে এখন বা দুখন ঠাই বাছি উলিয়াম আৰু আমি তাত তেওঁলোকৰ বাবে ধুনীয়া ধুনীয়া ঘৰ সাজি দিম, যাতে তেওঁলোক তাত সুখে সন্তোষে থাকিব পাৰে। বাহ, কি বঢ়িয়া কথা। তেওঁলোকৰ ঘৰ বাৰী মাটিৰ লগত মিহলি কৰি দিয়াৰ পাছত, তাৰ ধ্বংসস্তূপত তেওঁলোকৰ শিশুসকলক জীৱনতে কবৰ দিয়াৰ পিছত, গোটেই চহৰখন শেষ কৰি দিয়াৰ পিছত এতিয়া ট্ৰাম্পৰ গাজাবাসীৰ প্ৰতি দৰদ উঠলি উঠিছে। ইজৰাইলে যে হাজাৰ হাজাৰ মানুহ নৃশংসভাৱে হত্যা কৰিছে, লাখ লাখ মানুহক গৃহহাৰা কৰিছে, একোটা অঞ্চল সম্পূৰ্ণৰূপে শেষ কৰি পেলাইছে, ট্ৰাম্পে সেইটো দেখাই নাই। তেওঁৰ কাৰণে সেইটো কোনো সমস্যাই নহয়। তেওঁৰ সমস্যা হ'ল গাজাবাসী এতিয়াও জীয়াই থকাটো। গতিকে এতিয়া কি কৰিব লাগিব? তেওঁলোকক গাজাৰ পৰা আঁতৰাই পঠিয়াব লাগিব। তেওঁলোকক ক'ৰবাত এটুকুৰা মাটি দি তাত সংস্থাপিত কৰিব লাগিব। ক'ত দিব পাৰি সেইটো ভাবি চাব লাগিব, কিন্তু গাজাত নহয়। অজুহাতটো হ'ল ট্ৰাম্পৰ মিলিয়নেৰী বন্ধু ষ্টিভ উইটকফে ক'বৰ দৰে গাজা আৰু এতিয়া বাসযোগ্য হৈ থকা নাই। পিছে ষ্টিভ তাৰ কাৰণে জগৰীয়া কোন? গাজা কি নিজে নিজে নোহোৱা হৈ গ'ল? তাৰ ঘৰ দুৱাৰ, স্কুল, শতিকা পুৰণি মছজিদ, গীৰ্জা সেইবোৰ সকলো নিজে নিজে খহি পৰিল। ভূমিকম্প বা কোনো প্ৰাকৃতিক দুৰ্যোগে নগৰখন নোহোৱা কৰিলে নেকি? নে ইজৰাইলী বোমাই, নে আমেৰিকাৰ 50,000 টন বোমাই জীয়াই জীয়াই চহৰখনৰ মানুহবোৰক পুতি পেলালে? এই বিশাল মানৱ কল্যাণৰ প্ৰকল্পৰ বাবে পইচা ক'ৰ পৰা আহিব? কিয় আৰৱৰ পৰা? কিয় ট্ৰাম্পে কোৱা নাই জানো মধ্যপ্ৰাচ্যৰ কথা? ট্ৰাম্পৰ কাৰণে মধ্যপ্ৰাচ্য হৈছে ধন, মাটি, খাৰুৱা তেল আৰু গেছ। জাতি, জনগণ, ইতিহাস, পৰিচয় এইবোৰ অৰ্থহীন কথা। সম্পদবোৰহে আচল কথা। কিবা কৰি সেইটো হস্তগত কৰিব পাৰিলেই হ'ল। কিন্তু ই কেৱল ব্যৱসায়ে নহয়, পুঁজিবাদৰ নামত ই হ'ল ঔপনিৱেশিকতাবাদ। ট্ৰাম্প কেৱল এজন মাটি খকুৱা ডেভেলপাৰ নহয়, তেওঁ বৰ্ণবাদী, ঔপনিৱেশিকতাবাদী আৰু এজন নিৰ্দয় ব্যৱসায়ী। ভণ্ডামী কি ভণ্ডামী! সীমান্ত বন্ধ কৰি নিজৰ ৰাজনৈতিক ভৱিষ্যত সুনিশ্চিত কৰা ব্যক্তিজনেই হৈছে ট্ৰাম্প। প্ৰব্ৰজনকাৰীয়ে আমেৰিকা শেষ কৰিলে বুলি হুলস্থুল কৰা, শিশুসকলক বন্দী কৰা, প্ৰব্ৰজনকাৰী নিষিদ্ধ কৰা আৰু ৰাজনৈতিক আশ্ৰয় বিচৰা লোকক ধৰ্ষণকাৰী সজোৱা ব্যক্তিজনেই হ'ল ট্ৰাম্প। কিন্তু পেলেষ্টাইনীসকলৰ ক্ষেত্ৰত হঠাৎ প্ৰব্ৰজন ভাল হৈ পৰিল, মানুহক স্থানান্তৰিত কৰাটো ভাল হৈ পৰিল। এতিয়া তেওঁৰ কাৰণে মানুহক পুনৰ সংস্থাপন কৰাটো যুক্তিসংগত হৈ পৰিল। যিগৰাকী ট্ৰাম্পে শৰণাৰ্থীসকলক আমেৰিকাৰ পৰা আঁতৰাই ৰাখিবলৈ যৎপৰোনাস্তি কৰিছিল, সেই ট্ৰাম্পে এতিয়া পেলেষ্টাইনীসকলক তেওঁলোকৰ গৃহভূমিৰ পৰা আঁতৰাই পঠিয়াব বিচাৰে। ই কেৱল ভণ্ডামেয়ে নহয়, এটা গোকত কুণ্ঠজ কথা। আৰু কেৱল ট্ৰাম্পেই নহয়, যিটো ব্যৱস্থাৰ কাৰণে ট্ৰাম্পে এইটো কৰিব পাৰিছে, সেই ব্যৱস্থাটো সমানেই জগৰীয়া। এটা কথা সম্পৰ্কে আমি স্পষ্ট হোৱা দৰকাৰ যে বলপূৰ্বকভাৱে পেলেষ্টাইনীসকলক নিজৰ গৃহভূমিৰ পৰা আঁতৰাই পঠিয়াব বিচৰাটো এটা বাজে কথা। কিন্তু এইটো এতিয়া কেৱল সোঁপন্থী আৰু চৰমপন্থী ইজৰাইলীসকলৰ চিন্তাই নহয়। স্মটিছ আৰু বেনজিভৰ গণবিতৰণ এতিয়া আমেৰিকাৰ নীতি। পেলেষ্টাইনীসকলে গাজা এৰিব লাগিব। কথাটো যাতে দেখিবলৈ ভাল হয়, তাক এনেকৈ উপস্থাপন কৰিব লাগিব যেন তেওঁলোকে স্বইচ্ছাই গাজাৰ পৰা আঁতৰি যাব বিচাৰিছে। ট্ৰাম্পে ভাবিব পাৰে এইটো তেওঁৰ উৰ্বৰ মস্তিষ্কৰ পৰা ওলোৱা ধাৰণা, কিন্তু ইজৰাইলে গাজা দখল কৰাৰ দিন ধৰি তেওঁলোকে তাকেই কৈ আহিছে। এইটো আজিৰ কথা নহয়। 1967 চনত ইজৰাইলে গাজা দখল কৰাৰ পিছত কেৱল যে সোঁপন্থী উগ্ৰপন্থীসকলেই গাজা মুক্ত কৰিব বিচাৰিছিল সেইটো নহয়, তথাকথিত নৰমপন্থী বামপন্থীসকলেও কেবিনেট মিটিঙত গাজা নিচ্ছিন্ন কৰাৰ পৰিকল্পনা কৰে। প্ৰধানমন্ত্ৰী লেভি গাজা শাসন কৰা বা গাজাক নিয়ন্ত্ৰণ কৰাৰ কথা নকয়, গাজা নোহোৱা কৰি দিয়াৰ কথাহে কয়। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী মছে দাৱানে কৈছে
যে গাজাৰ 4/4 এভাগ মানুহে তাত থাকিব পাৰিব আৰু বাকীবোৰক কিবা প্ৰকাৰে তাৰ পৰা আঁতৰাই পঠিওৱা হ'ব। ইছৰাইলে কৈছে গাজাত থকা পেলেষ্টাইনীসকলৰ জীৱন এনেকৈ দুৰ্বিষহ কৰি তোলা হ'ব যাতে তেওঁলোক নিজেই তাৰ পৰা গুচি যাবলৈ বাধ্য হয়। কি সুন্দৰ পৰিকল্পনা। তেওঁ কি কৈছে চাওক, আমি সিহঁতৰ পানী যোগান বন্ধ কৰি দিলে সিহঁতৰ বাৰীৰ গছ গছনি মৰহি যাব, তেতিয়া সিহঁতে নিজেই ঘৰ বাৰী এৰি বেলেগলৈ যাবলৈ বাধ্য হ'ব। আন এজন মন্ত্ৰী জোচেফ চাফ্ৰিয়ে চিধাচিধি কৈ দিছে আমি ডিঙিত ধৰি সিহঁতক জৰ্ডন নদীৰ পূবফালে গতিয়াই পঠিয়াব লাগে, কিন্তু মই নাজানো গাজাৰ পৰা খেদি পঠিওৱা মানুহক কোনে ল'ব। মনত ৰাখিব ইজৰাইলৰ বাবে ঠাই মুকলি কৰোঁতে 1948 চনত গাজাৰ 78জন লোক শৰণাৰ্থী হৈ পৰিছিল। তেতিয়াও সেই একেই যুক্তি দিয়া হৈছিল, কিন্তু পাৰ্থক্য এটাই, তেতিয়া 1967 চনত গাজাৰ জনসংখ্যা আছিল 4 লাখ আৰু আজি গাজাৰ জনসংখ্যা হৈছে 25 লাখ। তেতিয়া এস্কেলনৰ পৰিকল্পনা সফল হোৱা নাছিল আৰু এতিয়াও ট্ৰাম্পৰ পৰিকল্পনা সফল নহয়। গাজা বিক্ৰী কৰিব পৰা মাটি এটুকুৰা নহয়। গাজা পেলেষ্টাইনৰ অংশ আৰু গাজাই কেতিয়াও আত্মসমৰ্পণ নকৰে। গাজাই সদায় প্ৰতিৰোধ কৰি আহিছে। গাজাৰ জনসংখ্যা কম কৰিবলৈ বিচৰা ডাইনে ভাবিছিল 1970 চনৰ দশকত তেওঁ গাজাৰ প্ৰতিৰোধ সম্পূৰ্ণৰূপে দমন কৰিছিল। তেওঁ ভাবিছিল গাজা আৰু উত্তৰ চিনাইত প্ৰতিৰোধ সংগ্ৰাম চলাই থকা পেলেষ্টাইনৰ সৰ্বাধিনায়ক জিয়াদ অল হুছেইনক হত্যা কৰিলে সংগ্ৰামৰ অন্ত পৰিব। কিন্তু তেওঁ ইমান হতাশ হৈছিল যে তেওঁ কৈছিল দিনত মই গাজা শাসন কৰোঁ যদিও ৰাতি অল হুছেইনেহে গাজা শাসন কৰে। ইজৰাইলে তেওঁৰ পিছা কৰিছিল। তেওঁলোকে তেওঁৰ মাক ছাউদ অল হুছেইনিক গ্ৰেপ্তাৰ কৰি তেওঁৰ ওপৰত উৎপীড়ন চলাই তেওঁৰ এটা চকু কাঢ়ি পেলাইছিল আৰু অৱশেষত তেওঁলোকে 1971 চনৰ 21 নৱেম্বৰৰ দিনা 32 বছৰীয়া জিয়াদিক হত্যা কৰিছিল। তেওঁলোকে ভাবিছিল তাতেই সকলোৰে অন্ত পৰিব। তেওঁলোকে ভাবিছিল গাজা খণ্ড বিখণ্ড হ'ব, গাজাবাসীয়ে আত্মসমৰ্পণ কৰিব আৰু তেওঁৰ লগতে প্ৰতিৰোধ সংগ্ৰামৰ অন্ত পৰিব। কিন্তু সেইটো জানো হ'ল? প্ৰতিৰোধ বন্ধ নহ'ল। বিখ্যাত কবি মহম্মদ দাউৰিছে কোৱাৰ দৰে সি বাঢ়িলহে। তেওঁ 1971 চনত কৈছিল গাজা এতিয়া আৰু এখন চহৰ নহয়, ই হ'ল এখন যুদ্ধক্ষেত্ৰ য'ত প্ৰতিপক্ষৰ বিজয়, আশা আকাংক্ষা, মূল্যবোধৰ পৰীক্ষা চলে। সময় তেওঁৰ ফালে আছে বুলি তেওঁ ভ্ৰম কৰিছিল। প্ৰতিবাৰে গাজাৰ অলিয়ে গলিয়ে গাজাৰ পুত্ৰ কন্যাসকলৰ হাতত আক্ৰমণকাৰীসকলৰ পৰাজয় তেওঁলোকক বিদ্ৰূপ কৰিব। সেইটো লিখা হৈছিল অৰ্ধ শতিকা আগতে। ইমান বোমা বাৰুদ ধ্বংস আৰু হত্যা আৰু দুৰ্ভিক্ষৰ পিছত এতিয়াও কিন্তু গাজা থিয় হৈ আছে। ট্ৰাম্পে এশবাৰ এই কথা পুনৰুক্তি কৰিব পাৰে, ইয়াৰ পৰা মানুহবোৰ লৈ যোৱা। কিন্তু গাজাৰ মানুহে তেওঁলোকৰ জীৱনেৰে, তেওঁলোকৰ বলিষ্ঠ কণ্ঠৰে, তেওঁলোকৰ বিক্ষোভ শোভাযাত্ৰা মিছিলেৰে তাৰ উত্তৰ দিব। ধন্যবাদ।